তো চাওক ষ্ট্ৰাইক আহিলে হ'ব কি মানে আপোনাৰ চেনেলত যদি কেতিয়াবা ষ্ট্ৰাইক আহি যায় ঠিক আছে তো ষ্ট্ৰাইক আহিলে হ'ব কি তো ষ্ট্ৰাইক আহিলে হ'ব কি তাৰ আগতে সেইখিনি জনাৰ আগতে মানে এটা কথা জানি লওক ষ্ট্ৰাইক মানে কি ষ্ট্ৰাইক আপোনাৰ দুটা ভাগত ভগাব পাৰি ঠিক আছে ষ্ট্ৰাইক মানে দুই ভাগত ভগাব পাৰি মানে এটা হ'ল আপোনাৰ নাম্বাৰ 1 হ'ল মানে কি এটা হ'ল আপোনাৰ কি কপিৰাইট ষ্ট্ৰাইক ঠিক আছে কপিৰাইট ষ্ট্ৰাইক তো এইটো এটা প্ৰথম ষ্ট্ৰাইক এণ্ড ছেকেণ্ডটো হ'ল আপোনাৰ কমিউনিটি গাইডলাইন ষ্ট্ৰাইক তো দুই ভাগত ভগাব পাৰিম এনেকৈ ষ্ট্ৰাইকক আপোনাৰ এটা হ'ল কপিৰাইট ষ্ট্ৰাইক আৰু এটা হ'ল কমিউনিটি গাইডলাইন ষ্ট্ৰাইক ঠিক আছে তো এতিয়া কথাটো হ'ল মানে কি কপিৰাইট ষ্ট্ৰাইক হয় কি একচুৱেলি কপিৰাইট ষ্ট্ৰাইক তো কপিৰাইট ষ্ট্ৰাইক হ'ল এনেকুৱা এটা বস্তু যদি আপুনি কাৰোবাৰ গান চান মানে কি কাৰোবাৰ গান চান যিকোনো হওক মানে কি আপোনাৰ অলৰেডি ইউটিউবত এভেইলেবল মানে পৰি আছে তো সেই গান যদি কমপ্লিট আপুনি ইউটিউবত দি দিয়ে ছেম টু ছেম তেতিয়া আহিব পাৰে আপোনাৰ কপিৰাইট ষ্ট্ৰাইক অকল মানে কি গান বুলিয়ে নহয় আপোনাৰ মানে কি ভিডিঅ' ফুটেজ হওক বেলেগৰ ভিডিঅ' যদি আপুনি মানে কি ছেম টু ছেম আপুনি আপলোড কৰিছে ঠিক আছে কিন্তু কোনোবা এটা চিনেমাৰ যদি আপুনি ট্ৰেইলাৰ হওক মানে কি কিবা অংশ এটা যদি আপুনি দি দিছে ছেম টু ছেম তো তেতিয়া আহিব পাৰে আপোনাৰ মানে কি সেইফালৰ পৰা মানে কি কপিৰাইট ষ্ট্ৰাইক ঠিক আছে তো এইটো হ'ল কপিৰাইট ষ্ট্ৰাইক মিউজিক হওক বা ভিডিঅ'ই হওক তো কপিৰাইট ষ্ট্ৰাইক মানে কি মেইনলি দুটা কাৰণতে আহে আৰু মানে এটা হ'ল ভিডিঅ' এটা মানে গান চান লোৱাৰ কাৰণে বেলেগৰ গান চান ল'লে মানে কি ছেম টু ছেম আপুনি যদি ইউটিউবত আপলোড দি দিয়ে তো তেতিয়া আহিব পাৰে আপোনাৰ কপিৰাইট ষ্ট্ৰাইক এণ্ড কমিউনিটি গাইডলাইন ষ্ট্ৰাইক কি তো কমিউনিটি গাইডলাইন ষ্ট্ৰাইক হ'ল এনেকুৱা এটা বস্তু মানে কি এই ষ্ট্ৰাইকটো আপোনাৰ কোনো বেলেগৰ পৰা নিদিয়ে এইটো দিয়ে খুদ ইউটিউব কমিউনিটিৰ পৰা দিয়ে আৰু সেইকাৰণে কোৱা হয় ইয়াক মানে কি কমিউনিটি গাইডলাইন ষ্ট্ৰাইক ঠিক আছে তো এইটো আহিব কেতিয়া তো ইয়াত মানে কি তেওঁলোকৰ বোলে বেলেগৰ গান চান ল'লে মানে সিহঁতে নপতাই এইবিলাক ঠিক আছে ইয়াৰ প্ৰচেছটো অকণমান বেলেগ মানে নিয়মটো বেলেগ মানে ইয়াৰ ৰুলছটো বেলেগ তো আহিব কেতিয়া আপুনি যদি ছাপ'জ আপুনি লেংটা পেংটা ভিডিঅ' মানে কি কাপোৰ চাপোৰ নিপিন্ধা ভিডিঅ' যদি আপুনি আপলোড কৰিছে ঠিক আছে তো তেতিয়া আহিব পাৰে আপোনাৰ সেই কমিউনিটি গাইডলাইন ষ্ট্ৰাইক এণ্ড আপুনি যদি এই মানে কি এক্সিডেণ্ট হোৱা মানে ভিডিঅ' তেনেকুৱা টাইপৰ যদি ভিডিঅ' দিছে মানে কি ডেঞ্জাৰাছ কণ্টেণ্ট তাৰপিছত মানে কি তেনেকুৱা বহুত আছে মানে কি ডেঞ্জাৰাছ কণ্টেণ্ট হওক ডেঞ্জাৰাছ কণ্টেণ্টৰ ভিতৰত বহুত আহিব পাৰে মানে কি আপোনাৰ স্মাগলিং কিবা কিবি এইবিলাক মানে কি এনেকুৱা ধৰণৰ মানে কি ৱেপন গান চান এইবিলাকৰ ওপৰত যদি আপুনি ভিডিঅ' বনাই আছে তো তেতিয়াও আহিব পাৰে আপোনাৰ তাত মানে কমিউনিটি গাইডলাইন ষ্ট্ৰাইক ইয়াত ডেঞ্জাৰাছ কণ্টেণ্টৰ ভিতৰত মানে বহুত আহিব পাৰে আৰু মানে কি এইকেইটা জাষ্ট কেইটামান এক্সাম্পল এইকেইটা মানে মই কেইটামান জাষ্ট মানে কি আপোনালোকক মানে ডেঞ্জাৰাছ কণ্টেণ্টৰ ভিতৰত কেইটামান এক্সাম্পলহে দিছোঁ তেনেকুৱা ডেঞ্জাৰাছ কণ্টেণ্টৰ ভিতৰত মানে কি বহুত আছে এটা বেলেগকৈ মানে কি এই ডেঞ্জাৰাছ কণ্টেণ্টৰ ভিতৰত পৰিব পাৰে যদি লাগে ছেপাৰেটকৈ ক'ব মই বেলেগকৈ ভিডিঅ' এটা বনাম টেনশ্যন নাই ঠিক আছে তো যিয়ে নহওক এইখিনি আছিল মানে কি আপুনি যদি লেংটা ফেংটা ভিডিঅ' দি আছে তাৰপিছত মানে কি এনেকুৱা কিবা কিবি ভিডিঅ' দি আছে তেতিয়া এইবোৰ ক্ষেত্ৰত আহিব পাৰে মানে কি আপোনাৰ কমিউনিটি গাইডলাইন ষ্ট্ৰাইক ঠিক আছে তো এইখিনি ক্লিয়াৰ হ'ল চাগে মানে কি ষ্ট্ৰাইক মানে কি মেইনলি দুটা কাৰণত আহিব পাৰে এটা হ'ল আপোনাৰ কি হ'ল এটা আছিলে আপোনাৰ কপিৰাইট ষ্ট্ৰাইক এণ্ড আনটো হ'ল মানে দ্বিতীয়টো হ'ল আপোনাৰ কমিউনিটি গাইডলাইন ষ্ট্ৰাইক ঠিক আছে চ' বুজি পালে এইখিনি তো যিয়ে নহওক এতিয়া কথাটো হ'ল মানে এই যদি ষ্ট্ৰাইক আহি যায় মানে কপিৰাইট ষ্ট্ৰাইকে হওক বা আপোনাৰ কমিউনিটি গাইডলাইন ষ্ট্ৰাইকে হওক যদি এই ষ্ট্ৰাইক আহি যায় হ'ব কি তো হ'ব কি মানে কি হ'লে মানে কি কথাটো হ'ল যদি আপোনাৰ প্ৰথম ষ্ট্ৰাইক আহে কপিৰাইট ষ্ট্ৰাইকে হওক বা আপোনাৰ কমিউনিটি গাইডলাইন ষ্ট্ৰাইকে হওক ঠিক আছে তো প্ৰথম কথাটো হ'ল যদি ফাৰ্ষ্ট টাইমৰ কাৰণে ষ্ট্ৰাইক আহে তো প্ৰথম ষ্ট্ৰাইকটো আপোনাৰ জাষ্ট ৱাৰ্ণিং দিব তাত ষ্ট্ৰাইক বুলি নধৰে জাষ্ট মানে কি ৱাৰ্ণিং বুলি এটা অপশ্যন দি দিব মানে কি আপোনাৰ ৱাৰ্ণিং আৰু মানে ঠিক আছে তাৰপিছত ৱাৰ্ণিংটো হোৱাৰ পিছত যদি উইথিন 90 ডেজ যদি 90 দিনৰ ভিতৰত এই ৱাৰ্ণিংটো থকাৰ পিছতো যদি 90 দিনৰ ভিতৰত ফিৰছে আপোনাৰ ষ্ট্ৰাইক এটা আহি যায় তেতিয়া ষ্ট্ৰাইক হ'ব আপোনাৰ ফাৰ্ষ্ট ষ্ট্ৰাইক বুলি এইটো আহি যাব ৱাৰ্ণিং নাই আৰু ডাইৰেক্টলি আহি যাব আপোনাৰ প্ৰথম ষ্ট্ৰাইক তো প্ৰথম ষ্ট্ৰাইক আহিলে আপোনাৰ চেনেলটোত কি হ'ব তো প্ৰথম ষ্ট্ৰাইক আহিলে আপোনাৰ চেনেলটো কমচে কম আপুনি এসপ্তাহৰ কাৰণে কোনো ধৰণৰ ভিডিঅ' আপলোড কৰিব নোৱাৰে পষ্ট আপলোড কৰিব নোৱাৰে কোনো ধৰণৰ একো একশ্যন কৰিব নোৱাৰে ঠিক আছে তো এইটো হ'ল কথা যদি প্ৰথম ষ্ট্ৰাইকটো আহে তো এসপ্তাহৰ কাৰণে ভিডিঅ' আপলোড কৰা বন্ধ হ'ব তো এইটো হ'ল প্ৰথম ষ্ট্ৰাইক এণ্ড যদি তাৰপিছতো যদি আপুনি 90 ডেজৰ ভিতৰত মানে কি 90 দিনৰ ভিতৰত যদি আপোনাৰ চেনেলটোত ছেকেণ্ড ষ্ট্ৰাইক আহি যায় কপিৰাইট ষ্ট্ৰাইকে হওক বা কমিউনিটি গাইডলাইন ষ্ট্ৰাইকে হওক যিয়ে নহওক যদি আপোনাৰ 90 দিনৰ ভিতৰত ছেকেণ্ড ষ্ট্ৰাইকটো আহি যায় মানে দ্বিতীয় ষ্ট্ৰাইকটো যদি আহি যায় তেতিয়া হ'ব কি
তো তেতিয়া হ'ব আপোনাৰ মানে কি আপুনি 14 দিনৰ কাৰণে মানে 14 ডেজ মানে 2 উইক 2 সপ্তাহৰ কাৰণে মানে 14 দিনৰ কাৰণে আপুনি কোনো ধৰণৰ ভিডিঅ' চিডিঅ' আপলোড কৰিব নোৱাৰে না লাইভ ষ্ট্ৰিমিং কৰিব পাৰিব না ভিডিঅ' আপলোড কৰিব পাৰিব না পোষ্ট কৰিব পাৰিব একো কৰিব নোৱাৰে ঠিক আছে তো এইটো আছিল মানে কি দ্বিতীয়টো ষ্ট্ৰাইক দ্বিতীয় ষ্ট্ৰাইকটো আহিলে মানে কি এইবোৰ কৰিব নোৱাৰে কোনো কৰিব নোৱাৰে মানে কি এসপ্তাহৰ কাৰণে 2 সপ্তাহৰ কাৰণে মানে 14 দিনৰ কাৰণে বন্ধ মানে কি আপুনি ভিডিঅ' আপলোড দিয়া বন্ধ যিকোনো আৰু মানে কি লাইভ চাই ঠিক আছে চ' এইটো হ'ল দ্বিতীয় ষ্ট্ৰাইকৰ কাৰণে এণ্ড যদি 90 দিনৰ ভিতৰত তিনিটা মানে নাম্বাৰ 3 তৃতীয়টো যদি ষ্ট্ৰাইক আহি যায় আপোনাৰ চেনেলত মানে কি 90 দিনৰ ভিতৰত তেতিয়াহ'লে হ'ব কি তেতিয়াহ'লে একেবাৰে হৈ যাব আপোনাৰ চেনেলটো টাটা বাই বাই মানে আপোনাৰ চেনেলটো হৈ যাব ইউটিউবৰ পৰা কমপ্লিটলি পাৰ্মানেণ্টলি মানে পুৰা ডিলিট কৰি দিব ইউটিউব আপোনাৰ চেনেল শেষ খতম টাটা বাই বাই মানে আপোনাৰ যদি মানে কি 90 দিনৰ ভিতৰত মানে কি তৃতীয়টো ষ্ট্ৰাইক আহি যায় মানে তৃতীয় ষ্ট্ৰাইক মানে নম্বৰ ষ্ট্ৰাইকটো আহি গ'লে আপোনাৰ চেনেল ইউটিউবৰ পৰা পাৰ্মানেণ্টলি কি কৰি দিব ৰিমুভ কৰি দিব মানে ডিলিট আৰু নাই আৰু আপোনাৰ চেনেল একেবাৰে গুড বাই তো এইটোই কথা ঠিক আছে সেইকাৰণে কওঁ মানে কি ইউটিউবৰ মানে কি ৰুল বেলেগ পলিচি বেলেগ ভাই ইয়াৰ পৰা সাৱধান থকাটো দূৰত মানে কি ভাল আৰু সাৱধান থকাটো তো যিয়ে নহওক প্ৰথম যিসকলে ইয়াত আহে মানে ইউটিউবত আহে বহুতে গম নাপায় চ' এইবিলাক কথা মানে কি প্ৰথমৰ পৰা জানি লোৱাটো খুব ভাল আৰু মানে কি যাতে পিছলৈ মানে কি সিহঁতৰ প্ৰব্লেম নহয় ঠিক আছে জানি থোৱাটো ভাল সাৱধানতাৰ মানে কি বুলি কয় মানে কি মৰণ নাই তো যিয়ে নহওক গম পালে চাগে প্ৰথম ষ্ট্ৰাইক আহিলে কি হয় ছেকেণ্ড ষ্ট্ৰাইক আহিলে কি হয় এণ্ড থাৰ্ড ষ্ট্ৰাইক আহিলে কি হয় আশা কৰোঁ এইখিনি কথা বুজি পালে এণ্ড সকলোবোৰ বুজি পালে চাগে মানে কি কপিৰাইট ষ্ট্ৰাইক কি হয় মানে কেতিয়া আহিব পাৰে এণ্ড কমিউনিটি গাইডলাইনছ কি হয় এণ্ড কেতিয়া আহিব পাৰে চ' এভৰিথিং আই থিংক অল ইজ ক্লিয়াৰ সকলোবোৰ ক্লিয়াৰ হ'ল বুলি মই ভাবি ল'লোঁ ঠিক আছে তো যিয়ে নহওক কথাখিনি আশা কৰোঁ বুজি পালে আৰু যদি কিবা ইয়াৰ ওপৰত এতিয়াও যদি সন্দেহ আছে ইয়াৰ ওপৰত ঠিক আছে চ' ডেফিনেটলি কমেণ্ট কৰি জনাব টেনশ্যন নাই আই উইল মেক এনাদাৰ ভিডিঅ' অন ডেট পাৰ্টিকুলাৰ টপিক ঠিক আছে বিন্দাছ কমেণ্ট কৰিব টেনশ্যন নাই তো যিয়ে নহওক গাইজ ভিডিঅ'টো আৰু দীঘলো নকৰোঁ ঠিক আছে আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে এণ্ড যদি ভাল পালে অভিয়াছলি এটা লাইক কৰি দিব মানে ঠিক আছে এটা লাইক কৰি দিব এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল তো মিলতে हैं फिर नेक्स्ट वीडियो पर तब तक के लिए बाय गाइस एंड सी यू इन द नेक्स्ट वीडियो